আপোনালোকে ইতিমধ্যে আমাৰ সিনিয়ৰ এডভোকেট আমাৰ দলৰ নেতা এডভোকেট ৰশিদ আহমেদ চৌধুৰী ডাঙৰীয়াৰ জৰিয়তে আপোনালোকে শিলচৰত জৱাহৰলাল নেহৰুৰ মূৰ্তি প্ৰতিমূৰ্তি কিদৰে ভাঙি পেলোৱা হৈছে এই গোটেই কথাখিনি আপোনালোকে শুনিলে। মই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সমূহ যুৱ প্ৰজন্ম নৱপ্ৰজন্ম সকলোকে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ ওপৰতে যে বিজেপি চৰকাৰৰ দিনত দুষ্কৃতিকাৰীয়ে হাতুৰি বা বুলডোজাৰ লগাইছে এনেকুৱা কথা নহয়। এওঁলোকে কংগ্ৰেছৰ দিনত ব্ৰিটিছক খেদি গোটেই ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো প্ৰতিষ্ঠা আৰু ধাৰাটোৰ ওপৰত বুলডোজাৰ লগাইছে। জৱাহৰলাল নেহৰু কোন? জৱাহৰলাল নেহৰু কেৱল কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আছিল নেকি? জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ 9 বছৰকে কাৰাবাস খাটি স্বাধীনতা অনা এজন ভাৰতৰ প্ৰতিষ্ঠা আছিল আৰু সেই প্ৰতিষ্ঠাক এওঁলোকে ইতিহাস নষ্ট কৰিব বিচাৰি দুষ্কৃতিকাৰীৰ নাম দি এওঁলোকে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিক যি হাতুৰি লগালে ই কেৱল এওঁলোকে যদি ভাবিছে যে কংগ্ৰেছৰ ইতিহাস নাইকিয়া কৰিব বিচাৰিছে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। জৱাহৰলাল নেহৰু সেইজন যিজন জৱাহৰলাল নেহৰুৱে 17 বছৰকৈ প্ৰধানমন্ত্ৰী থাকি ভাৰতৰ প্ৰতিষ্ঠা এইমছকে আদি কৰি IITকে আদি কৰি মডাৰ্ণ ইণ্ডিয়া ব্ৰিটিছৰ পিছত বেজিটো থৈ যোৱা ব্ৰিটিছে গোটেই ভাৰতবৰ্ষখনক 17 বছৰ তেওঁৰ নেতৃত্বত প্ৰতিষ্ঠা দিয়া সেইজন প্ৰধানমন্ত্ৰীৰ ওপৰত হাতুৰি লগাইছে। মই আজি হিমন্ত বিশ্ব শৰ্মাক সুধিব বিচাৰিছো আপোনাৰ পুলিচ ক'ত গ'ল? CC কেমেৰাৰ ফুটেজত আপোনালোকে যি দুষ্কৃতিকাৰীয়ে তাত সেই প্ৰতিমূৰ্তিত হাতুৰি লগাইছিলে কিয় আজি পৰ্যন্ত কৰায়ত্ব কৰিব পৰা নাই? তাৰ মানে অসমৰ পুলিচ প্ৰশাসন বিফল হৈছে নেকি? নে পুলিচ প্ৰশাসনৰ নাকৰ আগেৰি তেওঁলোকে এই কংগ্ৰেছক মেলাইন কৰিবৰ কাৰণে তেওঁলোকে প্ৰতিষ্ঠাবিলাকক মোহাৰিব বিচাৰিছে নেকি? এক বৃহৎ প্ৰশ্ন। মই সেই কাৰণে অসমৰ প্ৰত্যেকজন সচেতন নাগৰিকক আমি আহ্বান জনাইছো যে এয়া জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ ওপৰত আঘাত জনোৱা নাই। সমান্তৰাল বলে যদি ভাবে আপোনালোকে আজি তাৰিখত এওঁলোকে কৈ থাকে গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট ডাঙৰ ষ্টেচু বনাইছে। যদি প্ৰতিমূৰ্তি তেওঁলোকে ষ্টেচু গোপীনাথ বৰদলৈ ঠিকেই বনাইছে কিন্তু গোপীনাথ বৰদলৈ 6 শিডিউলৰ যি সাধনা আৰু প্ৰতিষ্ঠা তাক আঘাত জনাই কাৰ্বি আংলঙত কিন্তু আজি তাৰিখত জনগোষ্ঠীয় মূলৰ মানুহে নিজৰ ভেটি সুৰক্ষাৰ কাৰণে আজি তাৰিখত আন্দোলনত নামিবলগীয়া হৈছে। মই সেই কাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিলচৰত থকা প্ৰশাসনিক পুলিচ DC সকলোকে আমি আহ্বান জনাইছো যে জৱাহৰলাল নেহৰুৰ ওপৰত দুষ্কৃতিকাৰীয়ে কেনেকে তাত তেওঁলোকে এক্সকেভেটৰ লগাই কেনেকে প্ৰতিমূৰ্তি ভাঙিব পালে ইয়াৰ কাৰণে সেই অঞ্চলৰ DC আৰু SP জবাবদিহি হ'বনে নহ'ব? কাৰণ আজি পৰ্যন্ত 23 তাৰিখৰ পৰা আজিলৈকে কিয় কালপ্ৰিতক কৰায়ত্ব কৰিব পৰা নাই? সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি এই কামত গঢ়িত উদ্দেশ্য প্ৰণোদিত হিচাপে আমি এই কথা গৰিহণা দিছো আৰু এই কথা যদি 24 ঘণ্টাৰ ভিতৰত জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিক কুঠাৰাঘাত কৰা কালপ্ৰিতক যদি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়া নহয় আমি জানিবলৈ বা মানি ল'বলৈ বাধ্য হ'ব লাগিব যে ইয়াত প্ৰশাসনৰ কৰবাত তৃতীয় পক্ষ হিচাপে প্ৰশাসনৰ হাত আছে। এই কথাটোক আমি আপোনালোকৰ জৰিয়তে এই কথাটো আজি আমি ৰাইজৰ মাজলৈ লৈ গৈছো আৰু যুৱ প্ৰজন্মকো কৈছো যে আপোনালোকে হিষ্ট্ৰীক অমান্য কৰিব নোৱাৰে। নতুন প্ৰজন্মই হিষ্ট্ৰী পঢ়ক যে জৱাহৰলাল নেহৰুৰ ভাৰতবৰ্ষৰ প্ৰতি প্ৰতিষ্ঠাৰ প্ৰতি অৱদান আৰু অৰিহণা কি আছিলে। এওঁলোকে জৱাহৰলাল নেহৰুৰ কথাবিলাকক কংগ্ৰেছীকৰণ কৰিব বিচাৰিছে কিন্তু জৱাহৰলাল নেহৰুৰ যি প্ৰতিষ্ঠা ভাৰতবৰ্ষৰ প্ৰতি যি অৱদান ভাৰতবৰ্ষৰ প্ৰতি যিটো আস্থা ভাৰতবৰ্ষৰ প্ৰতি যিবিলাক তেওঁলোকে কৰি থৈ গৈছে এইটো কেৱল কংগ্ৰেছীকৰণ কৰি পেলাই তেওঁলোকে এইবিলাক ইতিহাস নাইকিয়া কৰি তেওঁলোকে যদি ভাবিছে আদানী আম্বানীৰ স্বাৰ্থত তেওঁলোকে যদি বাকি কামবিলাক কৰিব বিচাৰিছে আমি খুদাই নেৰিম।
দ্বিতীয় কথাটো আজি যেহেতুকে সংবাদ মেল হৈছে মই আৰু অকমান কথা কৈ দিছো মাননীয় মুখ্যমন্ত্ৰীক কৈছো আপোনালোকে কি কৰিব বিচাৰিছে 1000% খাজানা বৃদ্ধি হ'ল কাকো আপোনালোকে জাননী নিদিলে এই দুইটা বিষয় যে এওঁলোকে মানুহক শোষণ কৰিছে মানুহক লুণ্ঠন কৰিছে আৰু উপৰ্যুপৰি এওঁলোকে কংগ্ৰেছক মেলাইন কৰিবৰ কাৰণে ইতিহাস নষ্ট কৰি কংগ্ৰেছৰ সেই পুৰুধা ব্যক্তিসকলক নস্বাত কৰি এওঁলোকে যিটো স্বেচ্ছাচাৰিতাৰে চৰকাৰ চলাব বিচাৰিছে ই নিপাত যাব সেইকাৰণে মই বেছি দীঘলীয়া নকৰি আজি দুটা কথা ক'লো যে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিক শিলচৰত যিটো আমাৰ লক্ষীপুৰ সমষ্টিত এজন মন্ত্ৰী আছে লক্ষীপুৰ কৌশিক ৰায় কিয় জবাবদিহি নহব যে এতিয়ালৈকে দৃষ্টান্তমূলক সেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি শাস্তি নিদিয়াৰ কাৰণে কিয় জবাবদিহি নহব তাৰ উত্তৰ আমাক দিব লাগিব এক আৰু দুই নম্বৰৰ কথাটো হৈছে যে চৰকাৰে এফালে কি কৰিছে মানুহক সবকা সাথ সবকা বিকাশৰ কথা কৈ মানুহক যে গল চেপা দি তেওঁলোকে 1000% মাটিৰ খাজানা ৰাইজক প্ৰায়ৰ কোনো নটিচ নিদিয়াকৈ তেওঁলোকে কি কৰ কাটল ব্যৱস্থা কৰিছে ইয়াৰ কাৰণে ৰাইজক সজাগ কৰি চৰকাৰক আমি জবাবদিহি কৰি আজি এই সংবাদ মেল আমি আহ্বান কৰিছো আৰু হেতু কথা ইতিমধ্যে আপুনি কৈ গৈছে যে এওঁলোকে বেটি বচাও বেটি পঢ়াৰ কথা কয় আপোনালোকে দেখিছে আজি তাৰিখত অসমত কিমান বেটি সুৰক্ষিত এই বেটি বচাও বেটি পঢ়াও কথাটোত যদি আপুনি শিলচৰৰ কথাটোকে যদি আমি কেৱল লবলৈ যাওঁ মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে ভুল হ'ব আপোনালোকে কাৰ্বি আংলঙত দেখিছে গহপুৰত দেখিছে বিভিন্ন অঞ্চলত দেখিছে তিনচুকীয়া বৰডিবিৰ পৰা যদি আমি কেছবিলাক চাওঁ আমি কেছ দিলে এই কেছবিলাক ৰেজিষ্টাৰ নহয় বেটি সুৰক্ষিত হয় নে নহয় এই শিলচৰৰ যি কাৰ্যক ঘটনাৱলী ইতিমধ্যে আমাৰ হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াই কৈ গৈছে মই কৈছো যে অসমৰ মাতৃ সমাজলৈ মই আহ্বান জনাইছো যে এই চৰকাৰে না বেটিক সুৰক্ষা দিব পাৰিছে না এই চৰকাৰে অসমৰ জনসাধাৰণক সুৰক্ষা দিব পাৰিছে গতিকে প্ৰত্যেককে আমি আহ্বান জনাইছো এই চৰকাৰে হাল এৰি খিয়াল খেদিছে এই চৰকাৰে মানে বিজ্ঞাপনেৰে গুটে ভৰাই দিছে চৰকাৰে কিন্তু যত ধৰ্ষিতা হৈছে ধৰ্ষণকাৰীক তেওঁলোকে দৃষ্টান্তমূলক শাস্তি দিব পৰা নাই আৰু এই কথাবিলাক যেতিয়া আমি কেছ ৰেজিষ্টাৰ কৰিবলৈ যায় যে ভুক্তভোগীয়ে কিন্তু কেছ ৰেজিষ্টাৰ কৰিবলৈ গলে ডাবল তাত মানে এটা মানসিক হাৰাশাস্তি হয় গতিকে তেওঁলোকে এইবিলাক কথাত মাত নিদিয়ে সেইকাৰণে আপোনালোকৰ জৰিয়তে এই গোটেই কিটা বিষয় আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনাক অৱগত কৰিলো আৰু ৰাইজক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আমি আহ্বান জনালো ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221